অসমীয়া ভাষাৰ ওপৰত ক'লা আখৰ বা ক'লা হেৰি মচি দিয়া হৈছে গতিকে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া। প্ৰথম কথা যে অসমীয়া ভাষাক অপমান কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব আৰু অসমত অসমীয়া ভাষাৰ মৰ্যাদা সুৰক্ষিত কৰি কৰাৰ সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল'বলৈ আমি অসম চৰকাৰক দাবী জনাইছোঁ। অসমত অসমীয়া ভাষাৰ অপমান কৰিব এইটো কেতিয়াও সহ্য নকৰোঁ আৰু এতিয়া অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে অসম চৰকাৰক সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হাতে কামে কৰি দেখুৱাবৰ কাৰণে আমি ইয়াত দাবী জনাইছোঁ। চৰকাৰে ব্যৱস্থা কৰিব লাগিব, হাতে কামে কৰি দেখুৱাওক। অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে অসম চৰকাৰে হাতে কামে পদক্ষেপ লৈ দেখুৱাওক। প্ৰথম কথা হ'ল যে অসমীয়া ভাষাৰ ৰাজ্য ভাষা আইন আছে। অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ থাকিবই লাগিব। অসমত অসমীয়া ভাষাক অপমান কৰিব এই কথা কেতিয়াও মানি লোৱা নহয়, কেতিয়াও সহ্য কৰা নহয়। কিন্তু এই গোটেই দায়িত্বটো প্ৰথম অসম চৰকাৰে কি দায়িত্ব পালন কৰিব সেই কথাটো আমি চাব বিচাৰিম। কাৰণ অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ দায়িত্বটো অসম চৰকাৰে সেই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব। এই যে অসমীয়া ভাষাৰ ওপৰত যে ক'লা ৰং সানি দিলে তাত অসম চৰকাৰৰ কৰণীয় ব্যৱস্থা আছে। কোনে ক'লা ৰং সানিলে, কিয় ক'লা ৰং সানিলে, অসম চৰকাৰে কি ব্যৱস্থা লৈছে? গতিকে অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে অসম চৰকাৰে সকলো ফলপ্ৰসূ ব্যৱস্থা ল'বই লাগিব আৰু অসমত অসমীয়া ভাষাৰ মৰ্যাদা অটুট ৰাখিবলৈ অসম চৰকাৰে হাতে কামে পদক্ষেপ লৈ গ্ৰহণ কৰি দেখুৱাব লাগিব। বহুতে ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে এই ক্ষেত্ৰত যে বিপথে তেওঁলোকে পৰিচালিত কৰিব বিচাৰিছে, এই ক্ষেত্ৰত কি ক'ব? চাওক, এটা কথা অতি স্পষ্ট যে ইয়াত বিভিন্ন চক্ৰই গোটেই বিষয়টোত বিভিন্ন ধৰণে আগুৱাই নিবলৈ চেষ্টা কৰিব। কিন্তু এটা কথা স্পষ্ট যে অসমত অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবই লাগিব। অসমত অসমীয়া ভাষাক অপমান কৰিব এই কথা কেতিয়াও সহ্য কৰা নহ'ব। এই বিষয়ত অসম চৰকাৰে পদক্ষেপ ল'ব লাগিব। অসমত অল কায়দাৰ সম্পৰ্কত বাতৰি প্ৰকাশ পাইছে, কিন্তু অসম আন্দোলন আৰম্ভ হোৱাৰ পৰাই অসমৰ ৰাইজে ছাত্ৰ সন্থাই আমি কৈ আছোঁ যে ইয়াত অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি সংকট কঢ়িয়াই আনিছে। চুক্তি হ'ল, ৩৬ বছৰ পাৰ হৈ গ'ল। চুক্তি অকাৰ্যকৰী কৰাৰ কাৰণে সমস্যাটো অতি প্ৰকট হ'ল। আজিলৈকে ভাৰত বাংলাদেশ সীমান্ত চিল নহ'ল। ভাৰত পাকিস্তান সীমান্ত চিল হয়, ভাৰত বাংলাদেশ সীমান্ত চিল নহয়, কিয় নহয়? আৰু উচ্চতম ন্যায়ালয়ে INDT বাতিল কৰি দিয়া ৰায়ত কৈ দিছে যে ব্যাপক সংখ্যক অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে। বহিৰাগ্ৰাসন হোৱা বুলি কোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ নিষ্ক্ৰিয়, নিমাত। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে তাত অবৈধ বাংলাদেশী সোমাইছে, ভোটাৰ তালিকাত নাম সোমাইছে, তেওঁলোক কিং মেকাৰ হৈছে। আৰু এই ধৰণে চলি থাকিলে অসমত বসবাস কৰা হিন্দু, মুছলমান, খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'ব আৰু অবৈধ বাংলাদেশী ক্ষমতাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব। এইবোৰ আমি কোৱা কথা নহয়, উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে কোৱা কথা। আজিৰ পৰা কেইবছৰমান আগত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে বাতৰি কাকতত এটা বিজ্ঞাপন দিছিল আৰু বাতৰি কাকতত অসমত মৌলবাদী সদস্যৰ ফটো দিছিল। আৰু আমি তেতিয়া সুধিছিলোঁ কাক ফটো দেখুৱাইছে? মৌলবাদীৰ ফটো দেখুৱাতকৈ মৌলবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, পুলিয়ে পোখাই উৎখাত কৰিব লাগে। ভাৰত বাংলাদেশ সীমান্তৰেদি অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী প্ৰৱেশ কৰিছে বুলি চৰকাৰে কৈছে, চৰকাৰে সময়ে সময়ে কৈ আছে। আৰু আজি কৈছে যে অল কায়দা সোমাইছে। আমাৰ স্পষ্ট দাবী, অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই, অসমত মৌলবাদীৰ স্থান নাই, অসমত অবৈধ বাংলাদেশীৰ স্থান নাই। অসমত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, নিয়ন্ত্ৰণ থাকিব লাগিব। সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। স্পষ্ট কথা। দৰঙৰ গৰুখুটিৰ উচ্ছেদৰ যিটো বিষয়, ছাত্ৰ সন্থাৰ এইটো এটা দীৰ্ঘদিনীয়া দাবী। এই উচ্ছেদৰ, দৰং জিলাৰ উচ্ছেদৰ বিষয়টো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী। আৰু আমি কেৱল এইটো কথাই স্পষ্ট কৰি দিছোঁ যে ইয়াৰ ৰক্তপাত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে অসম চৰকাৰে এই বিষয়ত ভূমিকাটো অব্যাহত ৰাখিব লাগে, কাৰণ এইটো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী। কিন্তু এই বিষয়টো লৈ এতিয়া মৌলবাদী প্ৰৱেশ কৰিছে বুলি যিটো ভাবুকি দিয়া হৈছে, আমাৰ স্পষ্ট কথা যে অসমৰ মাটিত থকা অল কায়দাই হওক, যিকোনো মৌলবাদী শক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে, অপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। কাৰণ এইটো দেশৰ সুৰক্ষাৰ লগত জড়িত। অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই কৈ আছিল যে এই প্ৰশ্নটো, প্ৰব্ৰজনৰ সমস্যাটো দেশৰ সুৰক্ষাৰ লগত জড়িত বিষয়। এইটো কেৱল অসমৰ খিলঞ্জীয়া মানুহৰ ছাত্ৰ সন্থাৰ বিষয় নহয়, এইটো দেশৰ সুৰক্ষাৰ লগত জড়িত বিষয়। কিন্তু এই বিষয়টো উচ্চতম ন্যায়ালয়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ে সময়ে সময়ে কৈ থকাৰ পিছতো, অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই কৈ থকাৰ পিছতো
কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে গোটেই বিষয়টো ফলপ্ৰসূ ব্যৱস্থা লোৱা নাছিল আজিলৈকে মৌলবাদীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে অসমত কোনটো অপাৰেশ্যন চলালে ক'ত অপাৰেশ্যন চলালে বাতৰি কাকতত বিজ্ঞাপন দি ক'লে যে এইবোৰ মৌলবাদী সদস্য হয় কি একশ্যন হ'ল মৌলবাদী আছে বুলি কৈ কিন্তু অপাৰেশ্যন নচলায় আজি এতিয়া কৈছে যে অল কায়দাৰ প্ৰৱেশ ঘটিছে তেওঁলোকে ভাবুকি দিছে যদি ভাবুকি দিছে একশ্যন ক'ত গতিকে আমি বিচাৰোঁ যে অসমত থকা মৌলবাদী অল কায়দা সকলোৰে বিৰুদ্ধে অপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে পুলিয়ে পোখাই উৎখাত কৰিব লাগে আৰু ছাত্ৰ সন্থাৰ স্পষ্ট মত অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই অবৈধ বাংলাদেশীৰ স্থান নাই মৌলবাদীৰ স্থান নাই অসমত কেৱল বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব তাৰ উপায় অসম চুক্তি আৰু এটা কথা সুধিব বিচাৰিছোঁ কাজিৰঙাত যেতিয়া যি সময়ত খিলঞ্জীয়া বা এনেধৰণৰ লোকৰ কৈছোঁ মই বিশেষ সেই সম্প্ৰদায়ৰ কথা কোৱা নাই কিন্তু কিছু লোকক উচ্ছেদ কৰা হৈছিলে তেতিয়া কিন্তু কোনো অল কায়দা বা এনেধৰণৰ মৌলবাদী শক্তিয়ে কিন্তু ভাবুকি প্ৰদান কৰা নাছিলে যে সংকটৰ দিশে বা এনেধৰণৰ ভাবুকি অহা নাছিলে কিন্তু গৰু ফেক্টৰীৰ ক্ষেত্ৰত এনেধৰণৰ কিয় হৈছে তাত কোনো ধৰণৰ তৃতীয় পক্ষ জড়িত হৈ থাকিব পাৰে নেকি চাওক গোটেই কথাটো হ'ল কি যে অসম চুক্তি হৈ যোৱাৰ ৩৬ বছৰ হৈ গ'ল সকলো দলৰ চৰকাৰে দিল্লী দিছপুৰত শাসন কৰিলে অসম চুক্তি কাৰ্যকৰী নকৰাৰ কাৰণেই আজি সমস্যাটো গভীৰ হৈ গৈছে প্ৰকট হৈছে সকলোৱে কেৱল মানে অবৈধ বাংলাদেশীৰ ভোট বেংক ৰক্ষা কৰিব লাগে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি নোলোৱাৰ কাৰণেই চৰকাৰসমূহে আজি পৰিস্থিতিৰ সৃষ্টি হৈছে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে চৰকাৰসমূহৰ দুৰ্বল স্থিতিৰ কাৰণে পৰিস্থিতিৰ সৃষ্টি হৈছে আমি একদম দ্বিধাহীনভাৱে ক'ব খোজোঁ যে দৰঙৰ উচ্ছেদৰ যিটো বিষয় ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আৰু চৰকাৰে ৰক্তপাত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ভূমিকাটো অব্যাহত ৰাখিব লাগে